জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নে টাৰ্চেম মিট্টাল জুবিনৰ বাদ্যযন্ত্ৰীয়ে জানিছিল টাৰ্চেম মিট্টাল হে মেনেজাৰ জুবিনৰ বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামীৰ মহাবিস্ফোৰণ মই আজি জুবিন ঢুকুৱা কালিপাৰ ঘৰত 6 দিন আহা 6 দিনৰ পিছত গম পালো যে লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটা কোম্পানীটো য়েছ টাৰ্চেম মিট্টাল নহয় এই বস্তুটো ৰাজাহঁতক সবকে খুদিবা মই 1.5 বছৰ আগতে মই ঘুনুঘানাকে ডাউট কৰিছো ডিব্ৰুগড়ত শ্ব' কৰিব গৈছো ডিব্ৰুগড় হোটেলত মই ৰাজাটো কৈছে পাহৰি আপুনি খুদক আমাৰ ৰুমত সব মিউজিচিয়ান চাবা দে সব মিউজিচিয়ানে খোৱা কথা সব বহি আছে আমাৰ লগত আমি সব মিউজিচিয়ান ৰুমত বহি আছো সিদ্ধাৰ্থক মই সিদ্ধাৰ্থ আছোন কথা আছে টিম মিটিং হি বহি আছে মই ষ্ট্ৰেট সিদ্ধাৰ্থ কথা এটা কওঁ আৰু পাহৰি কওকচোন তই আমাৰ বছ নেকি ফাৰ্ষ্ট ৱৰ্ড সুধিছোঁ তই আমাৰ বছ নেকি এতিয়া বোলে টাৰ্চেম নাই তই বোলে আমাৰ বছ সি থতমৰ খাই মোক কৈছে হে নহয় মানে টাৰ্চেম দা মানে অলপ বিজি আছে থাকেতো মোক মানে এইখিনি চাব দিছে মই মোক সেইটো প্ৰশ্ন নিদিয়ে চাব দিয়া নাথাকে মোক ডাইৰেক্ট এটা কথা কয় তই আমাৰ বছ নেকি সি তেতিয়াও বাৰে বাৰে মোক কৈ আছে নহয় টাৰ্চেম দাই বিজি কাৰণে মোক বাকীখিনি চাব দিছে টাৰ্চেম দা আমাৰ লগত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কেনেদৰে সকলোকে অন্ধকাৰত ৰাখি চলাই গৈছিল লুণ্ঠন সেয়া শুনিলে আচৰিত হ'ব জুবিন গাৰ্গৰ মেনেজাৰ টাৰ্চেম মিট্টালে 12ৰ পৰা 14 বছৰৰ পূৰ্বে মুম্বাইলৈ যোৱাৰ সময়তেই সিদ্ধাৰ্থ শৰ্মাক টাৰ্চেনৰ কৰ্মচাৰী হিচাপে জুবিন গাৰ্গৰ মেনেজাৰৰ দায়িত্ব দিছিল কিন্তু মাহিলী দৰমহা পোৱা কৰ্মচাৰী সিদ্ধাৰ্থ শৰ্মা কেতিয়া নিজৰ মিউজিক মেনেজমেণ্ট কোম্পানী খুলি জুবিন গাৰ্গৰ মেনেজাৰ হ'ল সেই বিষয়ে নাজানে জুবিনৰ ব্ৰেণ্ডৰ সতীৰ্থই সেইদিনা মই আজি জুবিন ঢুকুৱা 4 দিনৰ পিছত গম পাইছোঁ যে মই ডাউট কৰা কথাটো কাৰেক্ট এটা কিবা নামো আছে চোৱা মই নাজানো নামটো মুখস্থ হোৱা নাই তাৰমানে কিবা মেনেজমেণ্ট তাৰে গোটেই বস্তুটো হোল এণ্ড সোল চাই সিদ্ধাৰ্থ সেইকাৰণে যে ফিটা কাটি যে লাষ্ট যে 3 মাহ জুবিনক 1.5 বছৰ যে খুব দৌৰালে যে সেই পইচাখিনি কোনে পাই আছে তাৰ কোম্পানীটোৱে পাই আছে বিগত 2 বছৰৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত সন্দেহ উপজিছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলৰ কোনো হিচাপ নোহোৱাকৈ বিভিন্ন উদ্বোধনী অনুষ্ঠানলৈ জুবিনক লৈ যোৱাৰ প্ৰকোপ বাঢ়িছিল সিদ্ধাৰ্থৰ সেই সমূহ টকাৰ আজি নাই কোনো হিচাপ যি পইচা এক টকা এটা জুবিনক শ্বৰ পৰাই আহক ফিটা কাটাৰ পৰাই আহক য'ৰ পৰাই আহক every payment comes to that company and who runs that company সিদ্ধাৰ্থ শৰ্মা আৰু ইমান দিনে মানুহে কি হৈছিল টাৰ্চেমৰ মই জানাত আই এম নট ৰং টিএম মেনেজমেণ্ট যিটো টাৰ্চেমৰ আছিল আজি 3 বছৰ আগতে টাৰ্চেমে এইটো ইউনিভাৰ্চেল কিবা এটা মেনেজমেণ্টত কোম্পানী অলৰেডি দিয়ে দিলে টাৰ্চেম তাত এতিয়া এটা সৰু ষ্টেক হোল্ডাৰহে তাকো মানুহ কৈছে নহয় টিএম আছে তাতো মই বুজাই আছোঁ টিএম কোম্পানীটোৰ নাম আছিল টিএম এটা তুমি যদি মই যদি আজিকালি ফেণ্টা কোম্পানীটো মই কিনো মই নামটোতো আৰু পাৰ্থক্য কৰিব নোৱাৰে ফেণ্টা হিচাপে থাকিব কিন্তু এইটো আমাক নক'লে আৰু আমি বুৰ্বকৰ নিচিনা মানি আছোঁ জুবিনৰ সতীৰ্থই নাজানে কোন অনুষ্ঠানত জুবিনে কিমান টকা লয় মই এতিয়াও বাৰে বাৰে কৈছোঁ লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয় আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগত যে এখন দিয়ে আজি এবাৰৰ কোনে কিমান মানে পইচা আমি সেইটোহে ভাবোঁ অঁ আচ্ছা অমুকে ইমান টকা এবাৰ কৰিব আমি আকৌ তেতিয়া কওঁ জুবিনদাৰ ইমান দিছে হয় জানো যোৱাবাৰ এখন অমুকে কৈছিল অলপ বেছি লৈছে জুবিন আমিও এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই এয়া জুবিনদাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত হৈছে আৰু ইমান টকা আমি এডভান্স লওঁ সেইটো আমাকে অন্ধকাৰ সি ইমান আমাক ডাৰ্কত থৈ দিছে বস্তুটো যে আমাক ডিছকাছ কৰিবলৈ আমাৰ ৰাইট নাই এতিয়া লক্ষণীয় যে টাৰ্চেম মিট্টালক আঁতৰাই সিদ্ধাৰ্থ শৰ্মা কেতিয়া হ'ল জুবিনৰ মেনেজাৰ জুবিন গাৰ্গ অৱগত আছিল নে সিদ্ধাৰ্থ শৰ্মাই মিউজিক মেনেজমেণ্ট কোম্পানী খুলি যে ব্যৱসায় চলাই আছিল এতিয়া সকলো তদন্ততে আহিব পোহৰলৈ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ